ইতিহাস বিজড়িত অঞ্চলসমূহৰ ভিতৰত এক অন্যতম অঞ্চল হ'ল লিডু। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আকাশ মাৰ্গৰীত মিত্ৰজোঁটৰ সৈন্য অনা নিয়া কৰিবৰ বাবে লিডুত স্থাপন কৰা হৈছিল এখন এয়াৰফিল্ড। মূলতঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সৈন্য অনা নিয়াৰ বাবে লিডুৰ এয়াৰফিল্ডখন স্থাপন কৰিছিল যদিও পৰৱৰ্তী সময়তো ব্ৰিটিছ বিষয়াসকলে আকাশ মাৰ্গৰে উজনিলৈ আহিবলৈ এই এয়াৰফিল্ডখনকে ব্যৱহাৰ কৰিছিল। কিন্তু স্বাধীনতা পৰৱৰ্তী কালত লিডুৰ ঐতিহাসিক এয়াৰফিল্ডখন একেবাৰে অৱহেলিত আৰু গুৰুত্বহীন হৈ পৰে। কিন্তু এটা কথা স্বীকাৰ কৰিব লাগিব যে লিডুৰ ঐতিহাসিক সমলসমূহৰ মাজত লিডুৰ এয়াৰফিল্ডখনো এক অন্যতম। লিডুৰ এয়াৰফিল্ডখনক পুনৰ জীৱিত কৰি এয়াৰ ষ্টেচন হিচাপে গঢ়ি তুলিবলৈ বিভিন্ন লোকে দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত সেয়া হৈ উঠা নাই। লিডুৰ ঐতিহাসিক এয়াৰফিল্ডখনক এয়াৰ ষ্টেচন হিচাপে গঢ়ি তুলিলে অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ৰাইজৰো বহু পৰিমাণ উপকৃত হ'লহেঁতেন। লিডু এয়াৰষ্ট্ৰীপ যিখন আছে এখন চৰপাটত এখন ঐতিহাসিক এয়াৰষ্ট্ৰীপ আৰু এই এয়াৰষ্ট্ৰীপখন ইয়াত নিৰ্মাণ কৰা হৈছিলে বিশেষকৈ দ্বিতীয় মহাযুদ্ধ যেতিয়া হৈছিল তেতিয়া জাপানী সৈন্যক প্ৰতিহত কৰিবৰ কাৰণে মিত্ৰজোঁটে যিহেতুকে জাপানী সৈন্য সেই সময়ত আহি আমাৰ নিচেই এই লিডুৰ পৰা কেই কিলোমিটাৰমান 50 কিলোমিটাৰমানৰ নিলগত যিটো সীমা অৰ্থাৎ যিটো ম্যানমাৰ বা সাগৰ যিটো বাৰ্মাৰ যিটো সীমা সেই বাৰ্মালৈকে জাপানী সৈন্যই যেতিয়া আগবাঢ়ি আহিছিল তেতিয়া সেই সময়ত বিশেষকৈ এই সৈন্যবাহিনীক প্ৰতিহত কৰিবৰ কাৰণে মিত্ৰজোঁটে যি প্ৰচেষ্টা চলাইছিল এই প্ৰচেষ্টাত বিশেষ অৰিহণা যোগাইছিল আমাৰ লিডু এয়াৰষ্ট্ৰীপৰ যিখন লিডু এয়াৰষ্ট্ৰীপ ইয়াৰ পৰাই সৈন্যবাহিনীক বিশেষকৈ মিত্ৰজোঁটৰ সৈন্যবাহিনীক ৰচদ পাতিয়ে হওক বা অন্যান্য যুদ্ধৰ যি সামগ্ৰী অস্ত্ৰ শস্ত্ৰ ইত্যাদি যোগান ধৰিছিল। তাৰ উপৰিও এই এয়াৰষ্ট্ৰীপৰ পৰাই সেই সময়ত যুদ্ধৰ সময়ত যিসকল সৈন্য আঘাতপ্ৰাপ্ত হৈছিল তেওঁলোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বা অন্যান্য বেমাৰ আজাৰ অন্যান্য ক্ষেত্ৰত যিসকল ৰণুৱা বা বনুৱা আছিল তেওঁলোককো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত এয়াৰষ্ট্ৰীপে বিশেষ ভূমিকা পালন কৰিছিল। গতিকে চৰপাটত এই এয়াৰষ্ট্ৰীপটো সেই দ্বিতীয় মহাযুদ্ধৰ খাতিৰতে অৰ্থাৎ মিত্ৰজোঁটে এই এয়াৰষ্ট্ৰীপটো নিৰ্মাণ কৰিছিল আৰু দ্বিতীয় মহাযুদ্ধ যেতিয়া সাম কাটিলে তাৰপিছত এয়াৰষ্ট্ৰীপটো বিশেষ ইয়াৰ কাৰ্যক্ষম নাইকিয়া নিচিনা হৈ পৰিলে। তথাপিতো যেতিয়া ব্ৰিটিছৰ শাসন আছিল তেতিয়ালৈকে ব্ৰিটিছসকলো যেতিয়া এই অসমৰ আটাইতকৈ পূব প্ৰান্তত যি লিডু মাৰ্ঘেৰিটা অঞ্চল বা দ্বিতীয় মহাযুদ্ধই বিশেষ ইতিহাস গঢ়া এই লিডু অঞ্চললৈ যেতিয়া তেওঁলোক আহিছিল তেতিয়াও এই এয়াৰষ্ট্ৰীপটো তেওঁলোকে আকাশী যানত আহি এই এয়াৰষ্ট্ৰীপটোকে ব্যৱহাৰ কৰিছিল। কিন্তু তাৰপিছত ক্ৰমান্বয়ে স্বাধীনতাৰ পাছত ক্ৰমান্বয়ে এই এয়াৰষ্ট্ৰীপটো নিগপতীয়া হৈ পৰাৰ নিচিনা হ'ল যিহেতুকে ইয়াৰ ব্যৱহাৰ সম্পূৰ্ণ নাইকিয়া হ'ল বুলি ক'লেও বঢ়াই কোৱা নহয়। কিন্তু এই এয়াৰষ্ট্ৰীপটো মূলতঃ সেনাবাহিনীৰ তত্ত্বাৱধানত সামৰিক বাহিনীৰ তত্ত্বাৱধানত থকা এটা এয়াৰষ্ট্ৰীপ। সেইকাৰণে বোধ কৰোঁ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক অদ্যপৰমিত এই এয়াৰষ্ট্ৰীপটো পুনৰ জীৱিত বা কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি আমি জনা নাই বা জানিব পৰা হোৱা নাই। কিন্তু এটা কথা এইটো ঠিক যে আমাৰ স্থানীয় যিজন সাংসদ অৰ্থাৎ ডিব্ৰুগড় সমষ্টিৰ যিজন সাংসদ ইয়াৰ আগতে যিজন আছিল অৰ্থাৎ আমাৰ তেলী ডাঙৰীয়া ৰামেশ্বৰ তেলী তেখেত যেতিয়া মন্ত্ৰী হিচাপে আছিল
কেন্দ্ৰীয় চৰকাৰৰ। তেতিয়া তেওঁ এটা কথা কিন্তু ঘোষণা কৰিছিল যে এই এয়াৰ ষ্ট্ৰিপটো এটা সম্পূৰ্ণ এয়াৰ ফিল্ড হিচাপে বা এয়াৰ মানে এয়াৰ ষ্ট্ৰিপ হিচাপে নহয়, সম্পূৰ্ণ এটা পূৰ্ণ মৰ্যাদাৰ এটা এয়াৰফিল্ড হিচাপে ইয়াক উন্নত কৰি গঢ়ি তোলাৰ কথা তেওঁ আশ্বাস দিছিল। কিন্তু তেখেতটো এতিয়া মন্ত্ৰিত্ব পদো গ'ল আৰু বৰ্তমান যদিও তেখেত সাংসদ হৈ আছে, তথাপিও এই ক্ষেত্ৰত কি ধৰণৰ কেনেধৰণৰ ভূমিকা পালন কৰি আছে এই বিষয়ে বিশেষ জানিব পৰা হোৱা নাই। কিন্তু এটা কথা ঠিক যে এই এয়াৰ ষ্ট্ৰিপটোৰ যদি এটা পূৰ্ণ পৰ্যায়ৰ এয়াৰ ষ্টেচন হিচাপে গঢ়ি তুলিব পৰা যায়, তেতিয়াহ'লে আমাৰ এই অঞ্চলটো যিহেতুকে আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিশেষকৈ ম্যানমাৰে হওক বা চাইনাই হওক এই উত্তৰ পূব অঞ্চলটোক সাঙুৰিব পৰাকৈ নিচেই কাষতে, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সীমাৰ যিহেতুকে নিচেই কাষতে আছে, গতিকে এই এয়াৰ ষ্ট্ৰিপৰ দ্বাৰা বা ইয়াৰ দ্বাৰা বাণিজ্যিক ক্ষেত্ৰতে হওক বা অন্যান্য যোগাযোগৰ ক্ষেত্ৰতে হওক এটা বিশেষ ভূমিকা পালন কৰিব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে আমি অসম চৰকাৰকে হওক বা ভাৰত চৰকাৰকে হওক আমি অনুৰোধ জনাওঁ যাতে এই এৰাপৰলীয়া হৈ পৰি থকা এই এয়াৰ ষ্ট্ৰিপটো যাতে ইয়াক পুনৰুজ্জীৱিত কৰি বিশেষকৈ আমাৰ এই লিডু মাৰ্ঘেৰিটা অঞ্চলৰ যিহেতুকে পৰ্যটনৰ ক্ষেত্ৰত এক সম্ভাৱনীয়তা আছে, গতিকে এই পৰ্যটনৰ ক্ষেত্ৰখনক জিলিকাই তুলিবলৈ বা পৰ্যটনৰ ক্ষেত্ৰখন শক্তিশালী কৰি তুলিবৰ কাৰণে এয়াৰ ষ্ট্ৰিপটোক এয়াৰফিল্ড হিচাপে, সম্পূৰ্ণ এটা এয়াৰ ষ্টেচন হিচাপে ইয়াক যদি পুনৰুজ্জীৱিত কৰে, তেতিয়াহ'লে এই লিডু মাৰ্ঘেৰিটা অঞ্চলৰ লগতে সমগ্ৰ অসমৰ ৰাইজে উপকৃত হ'ব বুলি আমি আশা কৰোঁ। ধন্যবাদ। ইয়াৰ উপৰিও দেশী বিদেশী পৰ্যটকৰ বাবে ই এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ডিব্ৰুগড়ৰ প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা সময়তে লিডুৰ এয়াৰফিল্ডখনক এয়াৰ ষ্টেচন হিচাপে গঢ়ি তোলা হ'ব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, কিন্তু সেই প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকি গ'ল। অসম তথা ভাৰত চৰকাৰে লিডুৰ ঐতিহাসিক ক্ষেত্ৰসমূহক ৰক্ষাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব। বৰ্তমান ৰাজ্যসভাৰ সাংসদ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰামেশ্বৰ তেলী ডাঙৰীয়াই পূৰ্বতে কোৱাটো আমিও গম পাওঁ বা আমি জানো, কিন্তু সেই কামটো আজিলৈকে হৈ নুঠিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ হোৱা লিডু এয়াৰ ষ্ট্ৰিপখন আজি জৰাজীৰ্ণ অৱস্থাত আছে। তাৰ ভূমি সংৰক্ষণ ইতিমধ্যে বাউণ্ডেৰী ৱাল প্ৰায় হৈ গৈছে, কিন্তু আমি মাৰ্ঘেৰিটাবাসী তথা তিনিচুকীয়া জিলাবাসীয়ে আমি বিচাৰোঁ এই লিডু এয়াৰ ষ্ট্ৰিপখন পুনৰ উজ্জীৱিত হওক, ইয়াৰ পৰাই ৰাজ্যিক বা ৰাষ্ট্ৰীয় বিমানসমূহ চলাচল কৰক। আমি বৰ্তমান আশাবাদী এইকাৰণেই, আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত এৰিয়াৰ পৰা 3গৰাকীকৈ সাংসদ, তাৰে 2জন ভাৰত চৰকাৰৰ মন্ত্ৰী, কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেবিনেট ৰাজ্যিক মন্ত্ৰী আমাৰ মাৰ্ঘেৰিটাৰ সুযোগ্য সন্তান পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া এতিয়া চৰকাৰৰ লগত আছে। আৰু আমাৰ এই সময়ছোৱাত যদি এই কামটো আমি লাভ নকৰোঁ, হয়তো মই ভাবোঁ ভৱিষ্যতক লাভ কৰাৰ আমি কোনো সুযোগ বা সুবিধা নাপাম। গতিকে মই আজি আপোনালোকৰ মাধ্যমেৰে মাননীয় 3গৰাকী সাংসদ তথা ভাৰত চৰকাৰৰ মন্ত্ৰী মহোদয়সকলক অনুৰোধ জনাইছোঁ, এই এয়াৰ ষ্ট্ৰিপখন উজ্জীৱিত হোৱাৰ লগে লগেই উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশেও ইয়াৰ পৰা লাভান্বিত হ'ব। গতিকে এটা ঐতিহাসিক ক্ষেত্ৰ,
দ্বিতীয় বিশ্বযুদ্ধ আমাৰ যি ক্ষেত্ৰত ব্যৱহাৰ হৈছিল কিন্তু আজি জৰাজীৰ্ণ অৱস্থাত আছে। আজি আপোনালোকৰ মাধ্যমেৰে এটা সুবিধা লাভ কৰিছোঁ। পুনৰ মই জনপ্ৰিয় জননেতা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰত চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা সক্ৰিয় মন্ত্ৰী কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ঠিক তেনেকৈ আমাৰ মাৰিটাৰ সুযোগ্য সন্তান ভাৰত চৰকাৰৰ এগৰাকী সক্ৰিয় মন্ত্ৰী আমি দেখিছোঁ পবিত্ৰ মাৰিটা ডাঙৰীয়াই দায়িত্বভাৰ লোৱাৰ দিনৰ পৰাই কি ধৰণে কাম কাজসমূহ আগবঢ়াই লৈ গৈছে আৰু পুনৰ লোকসভাত বঞ্চিত থাকি গ'লেও পুনৰ ৰাজ্যসভাত সাংসদ হিচাপে নিৰ্বাচিত হোৱা আমাৰ ডিব্ৰুগড় লোকসভা সভাৰে জনপ্ৰিয় জননেতা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰামেশ্বৰ তেলী ডাঙৰীয়া পুনৰ সাংসদ হৈছে। গতিকে আমি এই তিনিজন সাংসদৰ প্ৰচেষ্টাত এই লিডু এয়াৰষ্ট্ৰীপখনে পুনৰ প্ৰাণ পাই উঠিব বুলি আমি আশাবাদী আৰু আমি নিশ্চয় আমাৰ লগতে গোটেই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লগতে তিনিচুকীয়া জিলাবাসীয়ে আশা কৰি আছে এই কামটো সফল হৈ উঠিব। গতিকে এয়াই মোৰ ক'ব লগা আছিল। নিশ্চয় আমি আগন্তুক দিনবিলাকত ইয়াৰ সুফল আমি পাম বুলি আমি আশাবাদী। ধন্যবাদ।